গুৱাহাটীত কুম্ফুৰ ৰেফাৰী আৰু বিচাৰকৰ ছেমিনাৰ নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগ 5খন ৰাজ্যৰ ৰেফাৰী আৰু বিচাৰকৰ অংশগ্ৰহণ যোৱা 27ৰ পৰা 29 জুনলৈ গুৱাহাটীৰ পল্টন বজাৰস্থিত মণিকুমাৰ সুব্বা ভৱনত 3দিনীয়াকৈ অনুষ্ঠিত হয় কুম্ফুৰ ৰেফাৰী আৰু বিচাৰকৰ ছেমিনাৰ নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগত তথা অসম কুম্ফু ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই ছেমিনাৰত অংশগ্ৰহণ কৰিলে 5খন ৰাজ্যৰ ৰেফাৰী আৰু বিচাৰকে অসমৰ উপৰি মণিপুৰ ত্ৰিপুৰা মেঘালয় অৰুণাচল প্ৰদেশৰ মুঠ 40গৰাকী ৰেফাৰী তথা বিচাৰকৰ এই ছেমিনাৰত ঘটিল সমাৱেশ ইয়াৰে 28গৰাকীয়ে সফলতাৰে ছেমিনাৰ সমাপ্ত কৰি উত্তীৰ্ণ হোৱাৰ গৌৰৱ অৰ্জন কৰে উত্তীৰ্ণ হোৱা ৰেফাৰী আৰু বিচাৰকসকল হ'ল ক্ৰমে নিপেন ৰাভা টংকেশ্বৰ বৈশ্য অবিদুল খান আসিফুৰ ৰহমান বৰা মহানম ভট্টাচাৰ্য সন্দীপ কুমাৰ দাস ৰাজু শৰ্মা আবু উবৈদা তাপাদেৰ বঞ্জিত কলিতা হেমকান্ত সেনাপতি নিৰ্মল চেত্ৰী ৰজেন ৰামচিয়াৰী ইমৰান হুছেইন ৰামজয় দাস হাদিউৰ ৰহমান ৰুবুল ভূমিজ ৰাজীৱ তাঁতী ৰিংকু শৰ্মা প্ৰদীপ ৰংহাং ৰেজেক আলী গুলজাৰ আলী জয়দেৱ চৰকাৰ কৰমজিত ৰামচিয়াৰী আলিছা খান স্নেহা তালুকদাৰ দীপু বৰ্মন অভিনৱ নেওগ আৰু হেমাংগ কোঁৱৰ ছেমিনাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত জনালে আয়োজকে আজি নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যনৰ যি ৰেফাৰী আৰু জাজৰ যি প্ৰশিক্ষণ হৈছিল যোৱা 27 আৰু 28 তাৰিখে আজি অন্ত পৰিছে ইতিমধ্যে 5খন ৰাজ্যৰ পৰা অসম মেঘালয় ত্ৰিপুৰা মণিপুৰ মিজোৰাম এই 5খন ৰাজ্যৰ পৰা আমাৰ অৰুণাচল প্ৰদেশ আহি উপস্থিত হৈছিল আৰু প্ৰায় 40জন আমাৰ ইয়াত প্ৰশিক্ষক আৰু জাজ আহি উপস্থিত হৈছিল আৰু মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ ইয়াত আছিল ছিনিয়ৰ মাষ্টৰ গ্ৰেণ্ড মাষ্টৰ অমৰ সিং দেউৰী ছাৰ জ্যোতিপ্ৰসাদ দেউৰী ছাৰ আৰু অজয় চেত্ৰী ছাৰ তাৰ ওপৰৰে আমাৰ কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ উদ্যোগত আমি অৰ্গেনাইজ কৰা এই পল্টন বজাৰ স্থিত গোৰ্খা ভৱনত যি দুদিনীয়া কাৰ্যসূচী আজি আমি সাফল্য মণ্ডিত হিচাপে আমাৰ কাৰ্যসূচী অন্ত পৰিছে আমি ইয়াৰ দ্বাৰা প্ৰশিক্ষকসকলক তথা জাজসকলক আমি অনাগত দিনত আমাৰ যি প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাসমূহত কেনেধৰণৰ নিয়মাৱলী প্ৰযোজ্য কৰি আমাৰ খেলসমূহ আমি সম্পাদন কৰিব পাৰোঁ তাৰ ওপৰত এই দুদিনীয়া প্ৰশিক্ষণ অন্ত কৰিম আৰু আশা ৰাখিছোঁ অনাগত দিনত এই প্ৰশিক্ষণে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ ৰাজ্যখনলৈও এক সুবাৰ্তা কঢ়িয়াই নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ ফেডাৰেশ্যনৰ বিষয়ববীয়া আৰু জ্যেষ্ঠ বিচাৰকসকল উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে এই 3দিনীয়া ছেমিনাৰত তেওঁলোকৰ ভিতৰত উপস্থিত থাকিল কুম্ফু গ্ৰেণ্ড মাষ্টাৰ তথা চিফ টেকনিকেল ডাইৰেক্টৰ চিফু অমৰ সিং দেউৰী কাৰ্যকৰী সভাপতি তথা টেকনিকেল ডাইৰেক্টৰ চিফু অজয় চেত্ৰী উপ সভাপতি তথা টেকনিকেল ডাইৰেক্টৰ চিফু জ্যোতিপ্ৰসাদ দেউৰী উপসভাপতি তথা টেকনিকেল ডাইৰেক্টৰ চিফু এল ৰতন সিং আৰু সাধাৰণ সম্পাদক তথা টেকনিকেল ডাইৰেক্টৰ মাষ্টাৰ আজহাৰুল আমিন সুন্দৰকৈ ছেমিনাৰখন আয়োজন কৰাৰ বাবে নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ ফেডাৰেশ্যন আৰু অসম কুম্ফু ক্ৰীড়া সন্থাক ধন্যবাদ জনালে জ্যেষ্ঠ বিচাৰকসকলে নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যনৰ বেনাৰত আমি দুদিনীয়াকৈ গুৱাহাটী গোৰ্খা ভৱনত দুদিনীয়া কাৰ্যসূচী ৰেফাৰী আৰু জাজসকলৰ ট্ৰেইনিং ইয়াতে ছেমিনাৰ কৰা হ'ল সকলো আমাৰ নৰ্থ ইষ্টৰ ত্ৰিপুৰা মেঘালয় অসম আদিকে অৰুণাচল আদিকে কৰি আমাৰ কুম্ফু ইনষ্ট্ৰাক্টৰ লেফটেণ্টসকলে ইয়াতে অংশগ্ৰহণ কৰিলে আমাৰ এই মঞ্চত সকলো কুম্ফু ষ্টাইলক একত্ৰিত কৰি ভৱিষ্যতে কুম্ফুক আমি এটা স্পৰ্টছ গেমলৈ লৈ গৈ আছোঁ গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যনৰ ফালৰ পৰা আগলৈও হৈ থাকিব গতিকে মই সকলো কুম্ফু পৰীক্ষাৰ্থী তথা ইনষ্ট্ৰাক্টৰসকলক আহ্বান জনাওঁ এনেকুৱা ধৰণৰ অনুষ্ঠান যদি আৰু ছেমিনাৰ কৰা হয় তেখেতলোকে সকলোৱে আহি অংশগ্ৰহণ কৰিব লাগে গতিকে আমি সকলো অল ষ্টাইল কুম্ফু মিলি যাতে একত্ৰিত কৰি কুম্ফুক যাতে আগলৈ লৈ ইণ্ডিয়া তথা অলিম্পিকত যদি আমি এইটো ৰিকগনাইজ কৰিব পাৰোঁ তাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে গতিকে যিসকল আমাৰ ইনষ্ট্ৰাক্টৰ বা বেগেলসকলে ইয়াতে যোগদান কৰিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যনৰ বিষয়ববীয়া আজাৰুল
আৰু ৰতন তথা আমাৰ প্ৰশিক্ষক চেত্ৰী ডাঙৰীয়া আহিছে আৰু লগতে মই আছিলোঁ, অমৰ সিং দেউৰী আছিলে। সকলোকে মই শুভেচ্ছা জনাই আগলৈ সকলোকে সকলো ষ্টাইল কুমফু একত্ৰিত হ'বৰ বাবে আহ্বান জনাই কুমফু স্পৰ্টছ ফেডাৰেশ্যনৰ আণ্ডাৰত কুমফু স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামে অৰ্গেনাইজ কৰিছিল ৰেফাৰী ডিপ্ল'মা চাৰ্টিফিকেট। ইয়াৰ আমাৰ প্ৰায় 40জনমান পাৰ্টিচিপেণ্টছ আছিল আৰু আমাৰ ধুনীয়াকৈ চবকে পাৰ্টিচিপেণ্টবিলাকক চাৰ্টিফিকেট দিয়া হ'ল। আৰু এই অকেজনটো লৈ পিনে we are very happy and wishing all the participants are very successful. উল্লেখ্য যে কুম্ফু ক্ৰীড়াৰ বিচাৰক আৰু ৰেফাৰীসকলৰ দক্ষতা, পেছাদাৰিত্ব আৰু মানদণ্ড উন্নীত কৰাৰ লক্ষ্যেৰে আয়োজন কৰা হয় এই ছেমিনাৰ। ক্ৰীড়া অনুৰাগীৰ আশা এনে ছেমিনাৰৰ আচলত ধৰি দক্ষ হৈ উঠক অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কুম্ফুৰ ৰেফাৰী আৰু বিচাৰকসকল। নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনে। মই নিজৰ নাম কোৱা নিজৰ জেগাৰ নাম কোৱা আমুকৰ পৰা আহি এই অনুষ্ঠানত যোগদান কৰি যি শিক্ষা গ্ৰহণ কৰিলোঁ ইয়াৰ দ্বাৰাই আজি নিজৰ গুৰু তথা সমৰকলাক সাক্ষী কৰি শপত গ্ৰহণ কৰিছোঁ যে আগন্তুক আহি থকা যিকোনো প্ৰতিযোগিতাত মই জাজ আৰু ৰেফাৰী হ'লে পক্ষপাতিত্ব নকৰি সঠিক ডিচিশ্যন দিম বুলি আজি শপত ল'লোঁ।